সেই খাই পাই আকৌ হেৰি হৈ গ'ল। এতিয়া ডক্টৰক দেখাইছোঁ ডায়েৰিয়া। মালিকে কৈছে যি খৰচা হ'ব মই সেইটো কৰি দিম বুলি কৈছে। বাকী কৈছে যে বাকী বেডটো হেৰি হৈছে, এইটো পুৰণা বেড ৰাখি তেনেকৈ দি দিছে। কিন্তু আৱৰ্জনাবিলাক তেওঁলোকে য'ত জমা কৰি ৰাখে তাৰ কাষতেই আমি খাদ্য বনাই থকা দেখিবলৈ পাইছোঁ বা দেখোঁ। তেতিয়াহ'লে এনেকুৱা ঘটনা সংঘটিত নহ'লহেঁতেন। আচলতে ফুড ইনস্পেক্টৰবিলাক কাৰোবাৰ লগত মিতিৰালি কৰি আছে নেকি? তেওঁলোকে এটা মোটা ধৰণৰ অংশ পায় নেকি? ঘটনাটো এইটো কালি গধূলি এটা ব্ৰেড লৈ গ'ল। ব্ৰেডটো লৈ যোৱাৰ পিছত আজি ৰাতিপুৱা টিফিনত ল'ৰাখিনিৰ কাৰণে চবক টিফিন পেক কৰিলোঁ। তাৰে সৰুটোৱে 2 পিচ খাই গ'ল। খাই যোৱাৰ পিছত তাত গৈ পেটৰ বিষত থাকিব পৰা নাই, লৈ আনিলোঁ। 2 পিচ মই ৰেডি কৰি ৰাখিছিলোঁ, মই নিজেও খাম বুলি। আহি মই চাহ খাবলৈ ল'লোঁ, যেতিয়া সেইটো মুখত দিব নোৱাৰি। তাৰপৰা লগে লগে তাৰ টিফিনৰটো উলিয়ালোঁ, মিছেছৰ টিফিনৰটো উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ পিছত ডাঙৰটোকো ক'লোঁ যে টিফিন নাখাবি। মিছেছেও টিফিন খোৱা নাই, সেইটো এতিয়া স্কুলতে আছে। সেই খাই পাই আকৌ হেৰি হৈ গ'ল। এতিয়া ডক্টৰক দেখাইছোঁ ডায়েৰিয়া। যিটো ব্ৰেড দিছে সেই ব্ৰেডটোত টেকো নাই, বাকী ব্ৰেডত টেক আছে। বাকী কৈছে যে বাকী ব্ৰেডটো হেৰি হৈছে, এইটো পুৰণা ব্ৰেড ৰাখি তেনেকৈ দি দিছে। মই আগতো 2বাৰ পাইছোঁ, তো 2বাৰ ৰিটাৰ্ণ কৰি দিছিলোঁ, মতলব নাই। কিন্তু এইবাৰতো ল'ৰাটোৱে খাই দিছে, তাৰ এনেও কমপ্লিকেটেড, সি বেমাৰ হয়। মন ভৰিৰ পৰা নহয়, এইখন আগবঢ়াই দিম, কেছ কৰিব লাগিব আৰু কি কৰিম। সেইটো বস্তুৰ লগততো এনেকৈ নহয়। ইয়াৰ মালিকে কৈছে যি খৰচা হ'ব মই সেইটো কৰি দিম বুলি কৈছে। তো অকল খৰচাটো কৰিলেই নহ'ব নহয়, বাকীখিনি তেনেকৈতো চলি থাকিব। এতিয়া মোৰতো হৈছে। আৰু এটা নিউজ পালোঁ, 2 দিনমানৰ আগত কেক এটা বেয়া গৈছে, গোন্ধোৱা কেক। কিন্তু মই ছেভ কৰি নথলোঁ কাৰণে সেইটো ইমান হেৰি নাই। সেই কেকটো ডুপ্লিকেট। সেইটো কি তেনেকৈ এদিনত গৰমত বেয়া হৈ যায় নেকি? বতৰটো গোটেইকেইদিন ঠাণ্ডা হৈ আছে। আজি বেমাৰ দেখাই দিলেই নহ'ব নহয়, কষ্ট পোৱাটো কোনে পাইছে? তাৰ স্কুলৰ পৰা সি বাকী কেইদিন যাব পৰা নাছিলে, আজি গৈ আকৌ ঘূৰি আহিবলগীয়া হ'ল। কি কাৰণে হৈছে সেইখিনি কোনে পুৰ কৰে? নিশ্চয় এইটো এটা অতি দুৰ্ভাগ্যজনক কথা। আৰু আপোনালোকে নিশ্চয় গম পায় যে মৰাণ বুলি ক'লে আচলতে এটা বৃহত্তৰ অঞ্চল হয়। ইয়াত চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ 2খন দায়িত্ব পৰে। আৰু ইয়াত এটা ফুড ইনস্পেক্টৰ যিকেইজন ইনস্পেক্টৰ আহিব লাগে, আচলতে আহে নাহে মোৰ আচলতে এইটো এটা সন্দেহৰ আৱতত আছে। যিহেতু মৰাণ অঞ্চলত, মৰাণহাট আৰু মৰাণ যিখন জিলাত যথেষ্ট হোটেল আছে, আৰু হোটেলবিলাকত আমি গ'লে নিশ্চয় দেখিবলৈ পাওঁ যে অস্বাস্থ্যকৰ পৰিৱেশ। আপুনি দেখিব, নিজে গ'লে আমি দেখি পাওঁ বা গ্ৰাহকসকলে বিভিন্ন সময়ত অভিযোগ আনে। এখন হোটেল আচলতে যি ধৰণে পৰিৱেশ এটা দিব লাগে সেই পৰিৱেশটো নাপায়। আৰু কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে হোটেলবোৰত খাদ্যবিলাকো অস্বাস্থ্যকৰ হৈছে। বিভিন্ন গ্ৰাহকে অভিযোগ কৰিছে, আজিও তেনেকুৱা এটা অভিযোগ দাখিল কৰিছে, আৰু ভুক্তভোগীয়ে ইতিমধ্যে আপোনালোকৰ আগত অৱগত কৰিছে। গতিকে মই এই গোটেই ঘটনাখিনি, যিবিলাক ঘটনা সংঘটিত হৈছে, এই ঘটনাবিলাক আচলতে সংঘটিত নহ'লহেঁতেন যদি ফুড ইনস্পেক্টৰ যিকেইজন আহে তেওঁলোক যদি সঠিক থকাহেঁতেন, তেতিয়াহ'লে এনেকুৱা ঘটনা সংঘটিত নহ'লহেঁতেন। আচলতে ফুড ইনস্পেক্টৰবিলাক কাৰোবাৰ লগত মিতিৰালি কৰি আছে নেকি? তেওঁলোকে এটা মোটা ধৰণৰ অংশ পায় নেকি? এনেকুৱা ধৰণৰ কথা আচলতে মানুহৰ মনলৈ আহিছে, আমাৰ মনলৈও আহিছে। কাৰণ তেওঁলোক যদি সজাগ আৰু সচেতন হ'লহেঁতেন, তেতিয়াহ'লে হোটেলবিলাকো সজাগ আৰু সচেতন হ'লহেঁতেন। আৰু তেওঁলোক আজি সজাগ আৰু সচেতন নোহোৱাৰ বাবে আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হ'বলৈ পাইছে। ভুক্তভোগী গ্ৰাহকসকলে স্বাস্থ্য বিভাগৰ এতিয়া দেখুৱালোঁ বুলি কৈছে, কিবা বেমাৰ পালেগৈ তেওঁলোকৰ। গতিকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কেতিয়া নহ'ব? যেতিয়া ফুড ইনস্পেক্টৰসকল সজাগ থাকিব, তেওঁলোকে যেতিয়া দায়িত্ব সহকাৰে আহি পিনে নিৰ্দেশালি দিব, আৰু সেই নিৰ্দেশবোৰ যেতিয়া হোটেলবিলাকে পালন কৰিব, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। আৰু পালন নকৰাৰ অৰ্থ হ'ল তেওঁলোক মিতিৰালি। নিশ্চয় এখন হোটেল খোলাৰ লগে লগে হোটেলখনৰ পৰিৱেশটো সদায় সুন্দৰ হ'ব লাগিব। আৰু যিহেতু এটা ৰাজহুৱাৰ এটা পৰিৱেশ তাত, গতিকে তাত যিখিনি আমাৰ লেট্ৰিন বাচন থাকে সেইখিনি চফা হ'ব লাগিব। কাৰিকৰ য'ত খানা পিনা বনায় বা মিঠাই য'ত বনায় তাত পৰিষ্কাৰ হ'ব লাগিব। আৰু দ্বিতীয়তে য'ত আৱৰ্জনাবিলাক জমা কৰি ৰাখে, আমি কিছুমান হোটেলত দেখিছোঁ যে যিবিলাক আৱৰ্জনা ওলায়, হয় গাড়ীবিলাকে লৈ যায় আৱৰ্জনাবিলাক, কিন্তু আৱৰ্জনাবিলাক তেওঁলোকে য'ত জমা কৰি ৰাখে তাৰ কাষতেই আমি খাদ্য বনাই থকা দেখিবলৈ পাইছোঁ বা দেখোঁ। একাংশ হোটেলৰ কথা কৈছোঁ। গতিকে এইটো এটা নিশ্চয় দুৰ্ভাগ্যজনক কথা। আৰু এনেকুৱা ঘটনাৰ নহ'বৰ কাৰণে যদি ফুড ইনস্পেক্টৰসকলে বা সেইটো বিভাগীয় কৰ্তৃপক্ষসকলে আহি যদি ইয়াত চোকা দৃষ্টি দিলেহেঁতেন, তেওঁলোকে হোটেলবিলাক যদি পৰিদৰ্শন কৰিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। খোৱা পানীটো নিশ্চয় এইটো এটা অতি আজিৰ তাৰিখত আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন প্ৰত্যেকৰ ঘৰে ঘৰে খোৱা পানী ব্যৱস্থা কৰিছে, যাতে খোৱা পানীৰ পৰা যাতে মানুহৰ যাতে কোনো বেমাৰ আজাৰ নহয়। গতিকে ভাৰত চৰকাৰে সৰ্বাধিক টকা খৰচ কৰিছে খোৱা পানীৰ কাৰণে। প্ৰত্যেকজন মানুহে যাতে প্ৰতিদিনে 55 লিটাৰকৈ পানী পায়। গতিকে এখন হোটেলত খোৱা পানীটো বিশুদ্ধ খোৱা পানী ৰাখিব লাগিব তেওঁলোকে, প্ৰতিজন গ্ৰাহকৰ বাবেই হওক বা সাধাৰণ ৰাইজৰ বাবেই হওক। সেইটো আমি কিন্তু দেখিবলৈ কেতিয়াও পোৱা নাই। অতি লজ্জাজনক কথা বিষয়। দুখন চাৰ্কল অফিচাৰ থাকোঁতেও ইয়াত ফুড ডিপাৰ্টমেণ্টৰ যিটো পদক্ষেপ কৰিব পৰা নাই, তেওঁলোকে যিটো
স্বাস্থ্য পৰীক্ষাই হানিকাৰক খাদ্য খুৱাই আছে। যেনেকৈ সেইদিনাখন আমি গম পোৱা মতে শৰ্মা হোটেল, নিউ শৰ্মা হোটেল, তাত যি ধৰণে এদিনৰ আগৰ ঘুগুনি বা খাদ্য দিছিলে, সেইধৰণে আজি যিটো পৰিলক্ষিত হ'ল এটা ব্ৰেডক লৈ আমাৰ মনভৰি হোটেল, তাতে কোনো মানে কিমান দিনৰ আগৰ তেওঁ মালিকেও ক'ব পৰা নাই। আৰু প্ৰায়বোৰ হোটেলত মৰাণত এনেকুৱা ধৰণৰ অস্বাস্থ্যকৰ খানা মানে খাদ্য দি আছে, যিটো বৰ বিশেষস্বৰূপ। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক তথা ডিব্ৰুগড় জিলা সমিতিৰ পৰা আহ্বান জনাইছোঁ, উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰে যেন।